লক্ষীদাস মৃণাল দাসকে আদি কৰি এই অনুষ্ঠানটিৰ পৃষ্ঠপোষক হিচাপে কাম কৰি অহা বাকী সকলোৰে শ্ৰীচৰণত প্ৰণিপাত জনাইছোঁ। যেনে আমি ভাগৱতৰ মূল বিষয়বস্তু আগবাঢ়িছোঁ। এয়া ভাগৱতৰ দ্বিতীয় স্কন্ধ। এই দ্বিতীয় স্কন্ধ আৰম্ভ কৰিব বিচাৰিছে গুৰুজনে সংস্কৃতৰ পৰা তৰ্জমা কৰিব বিচাৰিছে। সেয়ে সংস্কৃতৰ পৰা অসমীয়ালৈ তৰ্জমা কৰাৰ প্ৰাক মুহূৰ্তত ইয়াত তিনিটি বাক্যৰে ভগৱন্ত স্তুতি কৰি লৈছে, যাৰ শিৰোনামা মংগলাচৰণ, মংগল আচৰণ। তিনিটি বাক্য। এই তিনিটি বাক্যত গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে যে যিজনক স্মৰণ কৰিলে আপোনাৰ মংগল হ'ব, সেইজনক পোনচাতে জয় ঘোষিছোঁ। আৰু যাৰ নাম ল'লে মহাফল পোৱা যায়, যি নেকি যাক যুগকেও অতি শ্ৰেষ্ঠ, আৰু সেইজন মাধৱক নিতে সুমৰণ কৰিব লাগে। কেনেকৈ? একচিত্তে। তেওঁটো আদৰ্শ নিজে একচিত্তে সুমৰণ কৰি পেলাই জয় ঘটিছে। আৰু তেওঁ যি ভাগৱত ধৰ্ম সম্পৰ্কে লিখিব, সেয়া কেনেকৈ শুনিবলৈ কৈছে যে কৃষ্ণৰ কথা অমৃতময় বাণী আপুনি সাৱধানে শুনক। কেতিয়ালৈকে? আপোনাৰ দেহত প্ৰাণ থকালৈকে। আপোনাৰ দেহত প্ৰাণ থকালৈকে সাৱধানে শুনিবলৈ কৈছে। কেলে? কলিযুগটো খাটা নাই। এই কলিযুগটো বেয়াৰ কাৰণে একেবাৰে বেয়া। ভালৰ ওচৰত নমস্য। সেইকাৰণে অকণমান কেনেবাকে মলি লগা দেখিলেই এই যুগপতি কলিয়ে গ্ৰাস কৰিব। সেইকাৰণে কৈছে যে কৰিও যত্ন যত প্ৰাণ ঘোৰ কলি যুগে মলমতি মনুষ্যৰ নাহি আন ধৰ্ম হৰি কীৰ্তনত কৰ। আমাৰ প্ৰত্যেকৰে শৰীৰতে ভালো আছে, বেয়াও আছে। এই বেয়াবিলাকে হ'ল কলিৰ সংগী। সেইকাৰণে কৈছে শৰীৰত আছে কলি কীৰ্ত যত দোষ। কলিয়ে যিবিলাক গুণৰ দ্বাৰাই আমাক বেয়াৰ ফালে ঢাল খুৱাইছে, সেই দোষবিলাক, সেই বেয়াবিলাক আমি গুচাব পাৰিম কেৱল মাত্ৰ হৰিনামে। সেইটোকে কি বুলি কৈছে? শৰীৰত আছে কলি কীৰ্ত যত দোষ, গুচুক প্ৰথমে কৰা হৰি হৰি ঘোষ। আমি হৰিনাম ঘোষিব লাগিব, তেতিয়াহ'লে কলিয়ে আমাক কেতিয়াও ক্ৰিয়া কৰিব নোৱাৰে। কৃষ্ণৰ স্মৰণে কৰি অশেষ প্ৰণতি অচ্যুতৰ কিংকৰ শংকৰ নিগত। এই কথাখিনি কোনে কৈ আছে? আমাৰ গুৰুজন শংকৰদেৱে।
কৃষ্ণৰ চৰণে কৰি অশেষ প্ৰণতি অচ্যুতৰ কিংকৰ শংকৰ নিগত এইখিনি কৰি তিনিটা বাক্য তেওঁ স্তুতি আকাৰে আমাকো সজাগ কৰিছে শ্ৰোতাসকলক কীৰ্তন পাঠ কৰা সকলক সচেতন কৰিছে যে আমি কলিকিত দুখৰ পৰা হাত সাৰিবলৈ হ'লে কেৱল হৰিনাম ল'ব লাগিব হৰিনামেই হ'ল কলিযুগৰ শ্ৰেষ্ঠ ধৰ্ম সেইকাৰণে কীৰ্তনতো লিখিছে তেওঁ কি বুলি লিখিছে কলিৰ ধৰ্ম হৰি নাম জানো পাপীৰ নিন্দাত নিদিবা কাম যে কলিৰ শ্ৰেষ্ঠ ধৰ্ম হ'ল হৰিনাম হৰিনাম ধৰ্ম ৰাজা ধৰ্ম বাকীবোৰ ধৰ্ম তেজিবলৈ কৈছে সেইকাৰণে গুৰু ভক্তিমান মহাপ্ৰভু মাধৱে গুৰুবাণীৰ ওপৰত আলোকপাত কৰি কি লিখিছে ধৰ্মক কৰ্মক গৰ্বক চুৰি ডাকিব লহৰা মৰা যে আন ধৰ্ম আৰু আন কৰ্মবিলাক যাগ যজ্ঞ পূজা পাতল এইটো জাগ যোগাদিৰো হৰিনাম মহাফল বুলি কৈছে নহয় সেইবিলাক আন ধৰ্ম বুলি কৈছে প্ৰজা ধৰ্ম বুলি কৈছে কিংকৰ ধৰ্ম বুলি কৈছে যে ৰাজা ধৰ্ম কি কেৱল হৰিনাম ৰাজা ধৰ্ম কৰহো প্ৰকাশ তেওঁ ৰাজা ধৰ্ম প্ৰকাশ কৰি থৈ কৈছে এইটো কি এক শৰণ হৰিনাম ধৰ্ম এক শৰণ হৰিনাম ধৰ্ম এইটোহে ৰাজা যদি এক শৰণৰ পৰা বিচলিত হৈছে তেনেহ'লে সেইটো ৰাজা ধৰ্ম কেতিয়াও হ'ব নোৱাৰে ইয়াৰ পাছত পাঠে কি কৈছে আমি পাঠলৈ আগবাঢ়ি দ্বিতীয় স্কন্ধৰ কথা শুনিও চোকে নিপতিৰ প্ৰশ্ন পাছে শুনিব কৃষ্ণ পদ পংকজক হৃদয় ধৰি দিগন্ত সিদ্ধান্ত তাঙ্ক সাধুবাদ কৰি ধন্য নৰপতি মতি উত্তম তোমাৰ উচিলা যিটো কথা সংসাৰ তেখাৰ মুখ্য সাধন এইটো জগতৰে গীত লভিলাম গতি যিটো তাহার বাঞ্ছিত হেৰা নাহিগা যাৰ জাতি ধৰ্ম মাত কৰে নিতে বলি বিশ্বপাংশ যজ্ঞ সরে
তাহার সদৈব কথা আছে খ্যাত হরি বিমুখর হোৱে ব্যথে পাত দিন হইলে ধন কুত বড় চিন্তা করে নিদ্রা শ্রিয়ালাপের পরে রাতি আয়ু হরে মিশা বিষয় মাত্র করে অভিলাষ হিহে তোনে দেখে নরে আপন বিনাশ কৃষ্ণ শুকদেৱে ৰাজা পৰীক্ষিতক প্ৰশংসা কৰি কৈছে কি প্ৰশংসা কৰিলে তেওঁ প্ৰশ্নটোক লৈ প্ৰশংসা কৰিছে কিন্তু আমি কোনেও এতিয়ালৈকে প্ৰশ্নটোকে নুশুনিলো যেনেকে এইটো পাঠত প্ৰশ্নটো নাই প্ৰশংসাটোহে আছে নিশ্চয় আগত প্ৰশ্ন কৰিছিল চাগে প্ৰথম স্কন্ধৰ শেষৰ অধ্যায় উপদেশটোৰ আগত উপদেশটো 24 চন্দ্ৰই শেষ কৰিছে দুলৰী চন্দ্ৰত কৈ গ'ল প্ৰশ্ন আৰু সেই প্ৰশ্ন সমাধান দ্বিতীয় স্কন্ধৰ আৰম্ভণিত দিব বিচাৰিছিল ইয়াৰ প্ৰাক মুহূৰ্তত শুকদেৱে পৰীক্ষিত প্ৰশ্নকৰ্তা হিচাপে তেওঁ প্ৰশংসা কৰিছে কি বুলি যে দ্বিতীয় স্কন্ধৰ কথা শুনি উৎসুকে নিপতিৰ প্ৰশ্ন পাছে শুনি শুনি শুকে নিপতিৰ বা পৰীক্ষিতৰ প্ৰশ্নটো কি আছে শুনি পেলাই কি ক'লে কৃষ্ণ পৰ পংগজত হৃদয়ত ধৰি দিলন্ত সিদ্ধান্ত তাংক সাধুবাদ কৰিলে সাধুবাদ দিছে কি বুলি সাধুবাদ দিছে ধন্য নৰপতি মতি উত্তম তোমাৰ বুজিলা না যিটো কথা সংসাৰতে সাৰ সংসাৰ ভিতৰত সাৰ প্ৰশ্ন কৰিলা যিটো প্ৰশ্নৰ সমাধান দিবলৈ যাওঁতে মই সাৰৰ কথাকে ক'ব লাগিব কি প্ৰশ্ন কৰিলে কিন্তু আপুনি জানিলো প্ৰথম স্কন্ধৰ ২ চনত কৈছে প্ৰশ্নটো কি বুলি এ মৰম সময় তোমাৰ চৰণে পুছো গুৰু সম্প্ৰত প্ৰিয়মানৰে সদায় কি কৰ্ম কৰিবে এইটো হে গুৰুদেৱ মৰণত মৃত্যুমুখী মানুহে মৃত্যু পৰ্যন্ত কৰণীয় কি কৰ্ম কৰিলে মই সংসাৰ পৰা হাত সাৰিব পাৰিব সেই প্ৰশ্নটোকে তেওঁ সাধুবাদ দিছে প্ৰশংসনীয় হিচাপে গ্ৰহণ কৰি তাৰ উত্তৰ দিব বিচাৰিছে যে তোমাৰ প্ৰশ্নৰ সমাধান মই সাৰেৰে দিম যেনেকৈ প্ৰশ্নই সাৰ বুজিলা না যিটো কথা সংসাৰতে সাৰ বুলি কৈছে প্ৰশ্নটোৱে সাৰ গতিকে মই সাৰ উত্তৰ দিব লাগিব যে সাৰটো কি ভাগৱতৰ 10মত কৈছে সাৰটো ও কৃষ্ণকে পৰম দেৱ সংসাৰ দেখাৰ পাত কি বতৰে মাত্ৰ
শ্ৰীমদ ভাগৱতত শ্ৰীকৃষ্ণ জন্মৰ পৰা বৈকুণ্ঠ প্ৰাণলৈকে সৈতে লিপিবদ্ধ কৰিছে। তাকো 3টা খণ্ডত ইমানখিনি লিখিছে কৃষ্ণৰ বিষয়ে। 3টা খণ্ড, আদি দশম, মধ্য দশম, শেষ দশম, 3টা খণ্ড। এই 3টা খণ্ডৰ কেৱল সাৰ তাৰমানে কৃষ্ণ চৰিত্ৰ। সেই কৃষ্ণ সুন্দৰকে সাৰ হিচাপে আমাক চিনাক্তকৰণ কৰি দিছে মহাপুৰুষ মাধৱদেৱে। গোটেই 3টা খণ্ডৰ দশম স্কন্ধৰ 3টা খণ্ডৰ ওপৰত ভিত্তি কৰি মহাপুৰুষ মাধৱদেৱে আমাক সাৰটো আকৌ দেখুৱাই দিলে। কিমান বহলকে আমি বুজি নাপালো বুলি আমাক সাৰটো দেখুৱাই দিলে। কি বুলি? কৃষ্ণই দিব দুখ হাৰি কালমায়াদিৰো অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱনা হিনাগী আৰ সৃষ্টি স্থিতি অন্তকাৰী দেৱ এটা নাহিকে জানিবা বিষ্ণু সেই সমস্তে জগতে সাৰ, সমস্ত জগতৰ সাৰ। সেইকাৰণে সংসাৰতে সাৰ প্ৰশ্ন কৰিলা বুলি কৈছে। মই সাৰ উত্তৰ দিম, ঈশ্বৰৰ কথা কম। যিখিনি কথা তুমি শ্ৰৱণ কৰিবা, মই কীৰ্তন কৰিম। সাৰৰ কথা ধৰ্মৰ ভিতৰত, ভক্তিৰ ভিতৰত শ্ৰেষ্ঠ শ্ৰৱণ আৰু কীৰ্তন। এতিয়া তেওঁ সাৱধান কৰি দিছে যে ই মুখ্য সাধনৰ মুখ্য উপায়। এই উপায়টো যিয়ে অৱলম্বন কৰিব তেওঁৱেই হিত সাধন হ'ব। সেইকাৰণে কৈছে মুখ্যৰো সাধন এইটো জগতৰে হিত, এনেকৈ কৈছে। লভিলা মুকুতি যিটো তাহাৰো বাঞ্ছিত। সাৱধান, নাহি জ্ঞান যাৰ জাতি ধৰ্ম মাত্ৰ কৰে। এতিয়াও যি জাতি ধৰ্ম প্ৰৱৰ্তাই আছে পৰম্পৰা হিচাপে, সেইখিনিয়ে নিতে পঞ্চতা যজ্ঞ কৰিলেও ফল কিন্তু নামৰ ফল নাপাব। সেইসকলৰ শুনিবলগীয়া বহু কথা আছে। হৰি কথা নুশুনিবলৈ হলে মনত ৰাখিব, মানৱীয় জীৱনটো বোলে বৃথাই যাব। নাহি জ্ঞান যাৰ জাতি ধৰ্ম মাত্ৰ কৰে, নিতে বলি বিশ্ব পঞ্চ যজ্ঞকো আচৰে। তাহাৰ সতব্য কথা আছে অসংখ্যা, তেওঁলোকেও শুনিবলগীয়া বহু কথা আছে। যদি নুশুনে হৰি বিমুখ হৰৱে ব্যৰ্থ আয়ুপাত। হৰি বিমুখ হোৱাজন মানুহৰূপে সংখ্যা লাভ সাৰ্থক নহল। আৰু সৎসংগৰ যোগেদি হৰিৰ লগত যিজনে যোগসূত্ৰ ৰাখিছে সেইজনকে মানুহৰূপে সংখ্যা লাভ সাৰ্থক। মহাপুৰুষ মাধৱদেৱে আকৌ কৈছে, হৰি গুণ নাম শ্ৰৱণ কীৰ্তনে ভজিও হৰিৰ চৰণ মনুষ্য হৰিবাৰ সিমান মাত্ৰ জান নিজ প্ৰয়োজন। আমাৰ মূল প্ৰয়োজন কি আছে? মানুহৰূপে অহা, এই ঈশ্বৰৰ লগত যোগসূত্ৰ ৰখা। কেনেকৈ? শ্ৰৱণ কীৰ্তনৰ মাধ্যমে। যদি ৰখা নাই, আত্মা পৰিচয় নাই, তেনেহলে তেওঁলোকক কি বুলি কৈছে? দেখাত নৰতো হৈ আছে, চৰিত্ৰই পশু। সেইকাৰণে সেইসকলে উভাতি পাইছে কি? নৰ পশু। যে মনুষ্য ন জানন্তি আত্মা নাই, তেনে মনুষ্য প্ৰচয় স্থিতা। যি মানুহে আত্মাৰ লগত পৰিচয় নাই, আত্মাক নাজানে, তেনে মানুহ পশুৰ তুল্য। সেইকাৰণে তেওঁলোকক এটা শব্দৰে কৈছে নৰ পশু। আমি যাতে নৰ পশু নাথাকো,
তাৰ কাৰণে আমাৰ বিশেষকৈ অসমত এটা শুভ লক্ষণৰ ফালে গতি কৰা পৰিলক্ষিত হৈছে। প্ৰতিখন গাঁৱতে প্ৰতিটো নামঘৰতেই ভাগৱত চৰ্চা হৈছে, যথেষ্ট উপকৃত হৈছে, নোহোৱাকৈ থকা নাই। যিহেতুকে ভাগৱত এইটো মহিমা, এই ভাগৱত চৰ্চাই মানুহক অলপ সংস্কাৰ কৰিছে। এনেকৈ সংস্কাৰ কৰোঁতে কৰোঁতে বহু উদীয়মান যুৱক ভাগৱতমুখী হৈছে। সেইসকলে যিসকল ভাগৱতমুখী হৈছে সেইসকলে জীৱনত কেতিয়াও বেয়াৰ ফালে ঢাল নাখায়। তেওঁলোক অসৎ সংগলৈ নাযায়। যে ভাগৱতত আছে, যুৱক যুৱতীসকলৰ উদ্দেশ্যে 25টা উপায় দি থৈ গৈছে পঞ্চম স্কন্ধ ভাগৱতৰ ঋষভ প্ৰভুৱে। কি বুলি মই মাত্ৰ এটা উপমা দি থৈ যাওঁ। এই প্ৰথমতে পুত্ৰ খবন এলাহ এৰিবা, শাস্ত্ৰ কব পঢ়িতাৰ তত্ত্ব বিচাৰিবা, এই পুণ্য তীৰ্থ সেৱা কৰি বুইবা দকাই, আমাৰ ভক্তৰ সংগ নেৰিবা সদায়। কেলে এই আমাৰ কৃপাক সদা মানিবা মনত, কদা চেতন বহিবা আসন্তৰ সংগত। আমাৰ কৃপাক সদা মানিবা মনত, এই বাক্যটোতো নিজেও কৈছে, আনকো শুনাইছে যে সেইসকলে অসন্তৰ সংগলে যাব পাৰিবনে? ধিক্কাৰ দিব। কিন্তু ভাগৱত পঢ়ি থাকক, এইটো সংগলে গলি যে নিন্দা কৰিব, এই আশংকাতে ক্ৰমান্বয়ে এৰিব। সেইকাৰণে এটা শুভ লক্ষণ অসমৰ বিভিন্ন প্ৰান্তত, আনকি অসমৰ বাহিৰত অৰুণাচলতো ভাগৱত চৰ্চা প্ৰতিটো নামঘৰতে হৈছে। ই এক শুভ লক্ষণ। আমি আশা কৰোঁ বছৰি বছৰি যাতে এনেকৈ অনুষ্ঠান, ভাগৱত অনুষ্ঠান অনুষ্ঠিত কৰি সেই এলেকাৰ যুৱক যুৱতীসকলক যাতে ঈশ্বৰমুখী কৰিব পাৰে। তেতিয়াহে সেই কথাটো কৈছে, তাহাৰো শ্ৰোতব্য কথা আছে, আকাংক্ষা শুনিবলগীয়া বহু কথা আছে। পৰম্পৰাবিলাক ক্ৰমান্বয়ে এৰি আহিছে। ইয়াত কৈছে যদি নেৰায় তেওঁলোকে বিষয়মুখী হৈছে। যিখন বিষয় ইন্দ্ৰ আৰু শুক্ৰৰ মাজত পাৰ্থক্য নাই বুলি কৈছে। মিছা বিষয় অকমাত্ৰ লাভ কৰে জন্ম, বৈষয়িক সুখ ভোগৰ কাৰণে জন্ম হোৱাটো যথেষ্ট নহয়। ইন্দ্ৰ শুকৰ ৰৰ দৈৰ সুখ সম। ইন্দ্ৰ আৰু শুকৰ মানে গাহৰি, দুইটা জীৱৰ মাজত পাৰ্থক্য নাই বুলি কৈছে। যে গাহৰিয়ে 20টাতেই লেট লৈ 20টাকে খাই যিটো সুখ পাইছে, ইন্দ্ৰই বোলে অমৃত খাই একেটাই সুখ পাইছে। শুকৰে গাহৰিৰ লগত সম্ভোগত যিটো সুখ পাইছে, ইন্দ্ৰই বোলে ৰম্ভাৰ লগত একেটাই সুখ পাইছে। এনেকে বিষয় সুখক গৰিহণা দিয়া হৈছে। সেইকাৰণে বৰগীততো বিষয় সম্বন্ধ সুখ সমস্ত জুনিতে পায়, কিন্তু হৰি সেৱা একো স্থানে নাই, আন একো স্থানে নাই। হৰিৰ সেৱাৰ যোগ্য কেৱলে মনুষ্য তনু, জানি পুৰা হৰি গুণ গায়।
এই মনুষ্য তনুটো 84 কোটি লক্ষ জনী অতিক্ৰম কৰি এই মানৱ শৰীৰটো পাইছো মানৱ শৰীৰটো কেৱল কোটি কোটি জন্ম দিয়ে একেটাকে হাজাৰ হাজাৰ বা জন্ম হ'ব পাৰে বাকীবোৰ নাৰকী জীৱ কিন্তু মনুষ্য কৰি মাত্ৰ 3 বাৰ শাস্ত্ৰীয় যুক্তি আছে 3 বাৰ এতিয়া সেই 3 বাৰটো আমি জানো না আমি কোনবাৰ আমি কোনজনে জানো এইটোৱে শেষ এইটোৱে ফাৰ্ষ্ট এইটোৱে মাছ এইটো প্ৰথমবাৰ নে দ্বিতীয়বাৰ নে তৃতীয়বাৰ আমিতো কোনেও নাজানো যে ধৰি ল'ব লাগিব কি এইটোৱে তৃতীয়বাৰ বুলি আমি ধৰি ল'ব লাগিব এবাৰেই সেৱা আৰু নাহে আৰু এইটো জীৱন ঘূৰি সেইকাৰণে এইটোৱে শেষবাৰ বুলি ভাবি আমি জোৰ পৰাইছো তলৈ যোৱাৰ চেষ্টা কৰিব লাগিব তলৈ যাবলৈ কি কৰিব লাগিব হৰিগুণ গাব লাগিব হৰিগুণ গাওঁতে নিমজি যাব লাগিব আৰু ভাগৱতে যিখিনি কৰিবলৈ কৈছে ভালকে শুনি তাক পালন কৰিব লাগিব ভালকে শুনি তাক পালন কৰিব লাগিব নহলে মই সদায় কওঁ এটা নাম দাই থাকো এটা সেই ফকৰাটো য'তে ত'তে কওঁ আহিল কোনা গ'ল কোনা কাগৈ গাড়িলে 3 কোনা যে কোন আহিল কোনা ঘৰ কাম বন কৰি গৈ নামঘৰত বহি থাকিবলৈ আহিল ভাগৰ শুনোকে বুলি এটা শব্দ নুশুনিলে কোনটো স্কন্ধ পঢ়িছিল ঘৰত যদি শুনা যায় হয়তো স্কন্ধটোকে নজনা মানুহ ওলাব আৰু পাঠকো কণা বুলি কৈছে আহিল কোনা গ'ল কোনা পাঠকৰ মুখেদি শব্দ ব্ৰহ্ম ওলাই গ'ল কলৈ নুশুনা মানুহ সেইকাৰণে পাঠকো কণা আলোচকো কণা নুশুনা মানুহৰ আগত ভাগৱতৰ ওপৰত আলোকপাত কৰি লম্বা চোৱা ব্যাখ্যা দিবলৈ লাগিল সেইটোও কণা আহিল কোনা গ'ল কোনা খাগৈ গাদিলে 3 কোনা বুলি নানা ঠাকুৰ এটাই কৈছে ফকৰা সেই 3 কোণাত যাতে আমি নকৰোঁ তাৰ প্ৰতি আমাক সেইকাৰণে গুৰুজনাই প্ৰথমতে সাৱধান পালি কৈছে শুনা সাৱধানে কৃষ্ণ কথা অমৃত শুনা সাৱধানে বুলি কৈ গ'ল এতিয়া বলি বিশ্ব পঞ্চযজ্ঞ কি পাঠ হোম বলি 3 হয়নে বিশ্ব অৰ্চন 4 অতিথি শুশ্ৰূষা 5 এই 5টা যজ্ঞ পাঠ আমি আমাৰ দেহ প্ৰৱৰ্তিবৰ কাৰণে যিখিনি কৰণীয় কৰ্ম সেইখিনি আমি কৰিব লাগিবই যেহেতুকে এই সংসাৰখনেই হ'ল কৰ্মময় সংসাৰ জগতৰ ঈশ্বৰ আহিও অপতীয়া কালপা লোকক গৰু চৰাইছে কৰ্ম নকৰাটো ধৰুৱা বুলি কৈছে যে কৰ্মময় সংসাৰলৈ আহি কৰ্ম নকৰাকে লোকৰ মূৰত ভৰি দি খাই থকাটো মহাপাপী সেইকাৰণে ৰামচন্দ্ৰ কৈ দেখুৱাইছে শ্ৰীকৃষ্ণই কৈ দেখুৱাইছে জগতৰ ঈশ্বৰ নাহি কৰ্ম তথাপি অপৰ্যাপ্ত কৰ্ম কৰিছে বৰগীতত পোৱা নাই সহজে অকৰ্তা কৰ্ম কৰা পৰ্যন্ত মই আদৰ্শটোকে ল'লে আপুনি আচৰিত ধৰ্ম আনকো শিকাবলৈ আহিছে জগতৰ ঈশ্বৰ যদি লয় তেওঁ আচৰণ তেনেহ'লে বাচিছে আপুনি আচৰিত ধৰ্ম আনকো শিকাবে আমাক শিকাই আছে আমি শিকন নহওঁ নিশিকো নলওঁ সেইকাৰণে কৈছে তাহাৰো বলি বিশ্ব প্ৰথমতে পাঠ ঈশ্বৰৰ কথা আমি ধৰণীয় কামবিলাক কৈ থাকোঁতে ঈশ্বৰৰ কথা স্মৰণ আৰু কীৰ্তন কৰি থাকিব লাগে স্মৰণ আৰু কীৰ্তন কৰি থাকিব লাগে যি কামকে কৰি নাথাকোঁ খাওঁতে শুওঁতে উঠোঁতে বহোঁতে গোপীসকলৰ দৰে দধিক মথন্তে কত লৱণো তলাওঁতে চাৱালক নিচুকাতে গৃহক মাৰ্জন্তে আনো গৃহ কৰ্ম গোপী কৰে সমুদায় কৃষ্ণ গুণ নাম মাত্ৰ অনুৰাগে গায় অনুৰাগ যেটো হেলাতে আহে মুখলৈ সেই অনুৰাগটো কেতিয়া আহিব
যেতিয়া মনটো আপোনাৰ ভাল লাগি থাকিব মনটো যদি বেয়া লাগি থাকিব কোনোবাই গীত এটা গাবলৈ গ'লেও নেগায় গাবনে বাৰু কোনে কোনে নেগায় যিজন খঙত আছে সেইজনক আপুনি গীত গোৱাব নোৱাৰে যিজন দুখত আছে সেইজনক আপুনি গীত গোৱাব নোৱাৰে যিজন শাৰীৰিক অসুস্থতাত আছে সেইজনক আপুনি গীত গোৱাব নোৱাৰে সেইকাৰণে নিজে নিজে গাব আপুনি গোৱায়ো নাগাব নিজে নিজে গাব মনে মনে গুণগুণাই থাকিব সেই গুণগুণনিটোক কৈছে যে আমি গুণগুণনিৰ পৰা যাতে আঁতৰত নাথাকো বাহিৰত নাথাকো এইটো তাৰ প্ৰতি আমি সচেতন হ'ব লাগিব সেইটো হ'ল পাঠ হোম পাঠৰ হোম হোম মানে প্ৰজ্বলিত অগ্নিক হোম বুলি কয় আমাৰ হৃদয় গ্ৰন্থিত হোম কেতিয়া জ্বলিব যেতিয়া অগ্নি সদৃশ ৰাম নামক ইয়াত প্ৰতিষ্ঠা কৰিব তাক স্মৰণ কৰি থাকিম সিমানে কি প্ৰজ্বলন হ'ব ৰাম নাম উদাসন নহয় জানো ৰাম নাম উদাসন সেই অগ্নি সদৃশ ৰামক কৃষ্ণক আমি হৃদয় গ্ৰন্থিত তেওঁ 1000 মান থাককে থ'ব লাগিব যিমানে থ'ব সিমানে জ্বলিব জ্বলিব মানে মুখেদি আপোনাৰ সিমান নলাব থাককে নামটো থ'ব লাগিব আগতে উজুতি খাওঁতে কিবা হৈছিলে কাৰণে কিবাটো ওলাইছে এতিয়া আকৌ ৰাম নাম থৈছোঁ কাৰণে কৃষ্ণ 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 না শিঙতি গৈছেগে তথাপি কৃষ্ণ কৃষ্ণ আগতে উজুতিতে খাওঁতে কিবা শব্দ ওলাইছে এতিয়া আকৌ এনেকৈ সাধু সকলে গৈ গৈ কৃষ্ণ নামে থৈছোঁ সেইকাৰণে কৃষ্ণ নামটো ওলাইছে এইবোৰ দাম এনেকে যেতিয়া অকণমান আঘাততে কৃষ্ণ নামটো আহিছে তাতকৈ যদি কিবা এটা দুৰ্যোগ আহে তাতো কৃষ্ণ আহিব তাতোতকৈ দুৰ্যোগ আহে সেইটো মৰণান্তিক দুৰ্যোগ তেতিয়াহ'লেও কৃষ্ণই আহিব সেইটো নিজৰ ওপৰত বিশ্বাস সেইজনকহে কৈছে কি বুলি কৈছে ইয়াতে ক'বগৈ অন্তকালে হৰিস্মৰে যিটো ভাগ্যৱন্ত তাহাৰ মহিমা কৰি কোনে পাৱে হৰিক স্মৰণ কৰিলে হৰি মূৰ্তিটো আহিব আপুনি আপোনাৰ ল'ৰাটোক স্মৰণ কৰিলে তাৰ ৰূপটো আহিলে নাই আপোনাৰ ল'ৰাটোৰ নামটো কোৱাৰ লগে লগে তাৰ ৰূপটো আহি গ'ল আপোনাৰ ঠিক সেইধৰণে ভগৱন্তৰ নাম যিটো লৈছে সেই ৰূপটো আপোনাৰ হৃদয়লৈ আহিব লাগিব কেতিয়ালৈকে বোলে এই মৰণৰ সময় সেইকাৰণে আমাক মুখে ৰাম বুলি কৈছে হৃদয় স্মৰণ কৰি ভাই মুখে বোলা হৃদয় ধৰা ৰূপ এতেকে কোটি পাৰিব কহিলো স্বৰূপ গতিকে এয়া হ'ল মহাপুৰুষ মাধৱদেৱৰ আমালৈ এতিয়া উপদেশ ভাই মুখে বোলা ৰাম শংকৰদেৱৰ কীৰ্তন ভাই মুখে বোলা ৰাম হৃদয় ধৰা ৰূপ এটাকে মুকুতি পাইবা কহিছো কেলে অন্তিম সময়ত যদি আমাৰ সেই ৰূপটো আহে সেই ৰূপটো পামেই খাটাই স্বয়ং শ্ৰীকৃষ্ণই কৈছে হয় গীতাৰ ধ্যান যুগত কৈছে কি বুলি কৈছে শ্ৰীকৃষ্ণ অৰ্জুনৰ আগত জং জং অপিস্মৰণ ভাৱম তেজন্ততে কৰে ভৰম তং তমবেতে কণ্ঠ সদাত ভাৱ ভাবিত হে কণ্ঠ মই তোমাক এটা খাটাক কথা কৈ দিলো জীৱনৰ অন্তিম মুহূৰ্তত মৃত্যুৰ প্ৰাক মুহূৰ্তত যি ভাৱনা কৰি মৰে তেনে ভাৱনাযুক্ত কলেবৰতা বিশ্বটো জন্মলৈ বহন কৰি লৈ যায় এইটো হ'ল তাৰ অৰ্থ সেইকাৰণে আমাৰ ভাৱনাটো হ'ব লাগিব কৃষ্ণ ভাৱনা তেনেহ'লে আমি কৃষ্ণ হৈ যাম কেনেকে কৃষ্ণক চিন্তন্তি কৃষ্ণ ভুৱনত কিজন আন আন কৰ্ম তক মন প্ৰয়োজন কামৰ কি প্ৰয়োজন যাক যজ্ঞ পূজা আপোনালোকে ধ্যান নাৰাখে কৃষ্ণক চিন্তা কৰিলে যে কৃষ্ণ হৈ যাব পাৰে তেওঁ আন কামৰ কোনো প্ৰয়োজন নাই
তাৰপিছত কৈছে হোমৰ পাছত বলি, পাঠ হোম বলি। আমি বলি দিব লাগিব কাক? আৰু হোমে কাক পুৰিব লাগিব? প্ৰজ্বলন কৰি 100টা কুপ্ৰকৃতি পুৰিব লাগিব। আৰু বলি দিব লাগিব কাক? 4টা বেয়া বস্তু। সেইকেইটা কি আমাৰ দেহত লাগি আছে? কাম, ক্ৰোধ, লোভ, মোহ। এইকেইটা বলি দিবলৈ কৈছে। কেনেকে? জ্ঞান খড়গৰ মাধ্যমে। সেইটা মনৰ পৰা উৎপত্তি হয়, যে মনত বলি দিলে সেইটা আপোনা আপুনি কাটন যাব। যিকালত জ্ঞান খড়গে সেদে অহংকাৰ, মনৰ পৰা উৎপত্তি হোৱা অহংকাৰ, চিন্তে কৰ্ম বন্ধ জীৱে তেবে আপোনাৰ তেওঁ কৰ্ম বন্ধনৰ পৰা হাত খাইব পাৰিব। এইটো হ'ল বলি। বিশ্ব অৰ্চন যিদিনাখন আমি শৰণ ললো, বিশ্ব ব্ৰহ্মাণ্ড দুখন, এখন আধ্যাত্মিক, এখন পাৰ্থিৱ। এই বিশাল ব্ৰহ্মাণ্ড সূৰ্যক কেন্দ্ৰ কৰি, যাক বিজ্ঞান ভাষাত সৌৰজগত বুলি কয়, শাস্ত্ৰীয় ভাষাত ব্ৰহ্মাণ্ড বুলি কয়। এনেকুৱা অনন্ত কোটি ব্ৰহ্মাণ্ড। সেই ব্ৰহ্মাণ্ডবোৰ আমি প্ৰত্যেক একোটা শৰীৰ, পঞ্চভূতীয় দেহ, 24 তত্ত্বযুক্ত একোটা দেহ। এই দেহটো, এই বিশ্বখন অৰ্চন কৰিব লাগে। কেতিয়া? যিদিনাখন আমি শৰণ ললো। এইটো কৈছে বিশ্ব অৰ্চন। 4 নম্বৰ। 5 নম্বৰ, অতিথি শুশ্ৰূষা। আপোনাৰ গৃহলৈ অতিথি আলহী অভ্যাগত অহাটো কামনা কৰিব লাগে। কেতিয়া? শুই বিচনাৰ পৰা পৃথিৱীলৈ নামোতেই প্ৰভু ভকত দুজনৰ দৰ্শন কৰাবা, তেতিয়ালৈকে না দেখা। গাটো ধুই আহি গুৰু কিয়ত সোমাই গুৰুৰ কামখিনি কৰাৰ পাছত ওলাই আহি কৃষ্ণ ভকত দৰ্শনটো কৰাবা, ভকতক এজনক আনাবা, অতিথি শুশ্ৰূষা কৰিবলৈ সুবিধাখন দিবা, এনেকে বুলি প্ৰাৰ্থনা কৰিব লাগে। গতিকে বিশ্ব অৰ্চন, অতিথি শুশ্ৰূষা, এই 5টা যজ্ঞ কৰিলেও আপুনি শুনিবলগীয়া বহু কথা আছে। নিতে বলি বিশ্ব পঞ্চ যজ্ঞ আছে, তাহানৰ 14 কথা আছে। অসংখ্যাত বুলি কৈছে যে সাধুৰ সংগ নোলোৱালৈকে সৈতে আপোনাৰ কিন্তু গত্যন্তৰ নাই। মাধৱে বুলন্দ হৈকে শুনা পৰিছে, পঢ়ে যেবে সবে শাস্ত্ৰ জানে চাৰিবে, কৰিবে নোৱাৰে পদ তথাপি ভকতি, নলে নৰে যেবে সাধৰ সংগতি। এইখিনিকে কথা আমাৰ পাঠে আগবঢ়াইছে। ইয়াৰ পাছত পাঠে কি কৈছে, আমি পাঠৰ ওপৰত আলোকপাত কৰি আগবাঢ়িম। ইয়াৰ লগতে আপোনালোকৰ প্ৰতি আমাৰ এটি অনুৰোধ, কিবা প্ৰশ্ন জাগ্ৰত হলে মনলৈ যদি এই শুনি থাকোঁতে কিবা এটা প্ৰশ্ন আহে, শুনি থাকোঁতে তেওঁলোকে প্ৰশ্ন কৰিব। কেলে প্ৰশ্ন কৰিবলৈ কৈছো, আমি বুজি পাম আপোনালোক শুনি নিবজিছে নে নাই। শুনি নিবজি যাব লাগিব। অমৰ গুণ গণক শ্ৰৱণে যে ভিক্ষাম, নিষ্কামে মুহূৰ্ত যায় নিবজ মন, নিৰ্গুণ ভকতি এগি কহিল বুজাই, মই কমে ইটো ভক্তি এৰে নাই। আপুনি
বেকা কৰিলে শাস্তি দিছে দেই আমাৰ বিজয় সেইকাৰণে পলাও ইমান শাস্তি খায় চিধা লাগি থাকিব লাগিব হেৰা হেৰা জানি যাৰ ইচ্ছা মুখ পৰীক্ষিত দেৱে শুনি ভূত কৃষ্ণ কথা দিবেশিত কৃষ্ণ গুণ নাম কীৰ্তনত কৃষ্ণের পদ পদ্ম স্মরিবে মনত নারায়ণ স্মরণ দেখে পরম মঙ্গল এহি মানে জীবনর জন্মর অন্তকালে হরি স্মরে জিতু ভাগ্যবন্ত ফেন ঠিকে আছে নাই যোৱা ফেন তাহার মহিমা কহি কেনে পাবে অন্ত জিতু ব্রহ্মময় দেখে জগত যত পাপ পুণ্য তত নিবর্তিত নামটো দি লওক হরির কথা তার রতিয় বিশ্রম খোদায় মুখত রাম কৃষ্ণ নাম দেহা ভুলিবা পূর্ব কিনো কহিলা মুনি ইটো